লাগিছে সমুজাভাৱে ৰুইছোঁ সহায় কৰিছোঁ ৰাতিপুৱা 8:30 বজাই নাছিলে 7:30 বজাতে আৰম্ভ চব ওলাই আহিছে বমাই ৰোৱা গোচ লৈছে ভাল লাগিছে ফূৰ্তি কৰি ঘৰত বোৱাৰী জীয়ৰী সকলোৱে ৰুইছোঁ ভাল লাগিছে তেওঁ এজন বহুত ভাল খেতিয়ক সদায় আগতীয়াকৈ খেতি কৰে আমি সকলোৱে গম পাইছোঁ বৰ্তমান অসমত যি এক পৰিস্থিতি হৈ আছে কোভিড পৰিস্থিতি দিনক দিনে ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে তথাপিও কিন্তু আমি যেতিয়া খেতিয়ক খেতি কৰিবই লাগিব নিজৰ পেটটোৰ কাৰণে আমি খেতি কৰিবই লাগিব আৰু আজি আমি ডুমৰ দলঙৰ কীৰ্তি চুতীয়াৰ এই পথাৰত আমি এজন তেওঁ বিশিষ্ট খেতিয়ক হয় আমি তেওঁৰ পথাৰতে আজি নভুই এক কাৰ্যসূচী হাতত লৈছোঁ আৰু এই নভুই হৈছে আমাৰ এক পৰম্পৰা অসমীয়া জাতীয় এক পৰম্পৰা হয় আমি নভুই অনুষ্ঠানটোত আমাৰ গাঁৱৰ বিভিন্ন পুৰুষ মহিলা আহি তেওঁক যিঘৰ মানুহে নভুই পাতে তেওঁ সহায় সহযোগ কৰি দিয়ে লগতে সেই মানুহঘৰে খাবৰ বাবে তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তু যোগাৰ কৰে আৰু আজি আমি তেওঁৰ পথাৰত আজি আমি নভুই ৰুইছোঁ